একাংশ আৰক্ষী জোৱান আৰু একাংশ সাংবাদিক এই কালভাৰটোৰ তলতে সোমাই তেওঁলোকে ইয়াতো দেখিছোঁ ইয়াত শিল ইয়াত ডাঙৰ ডাঙৰ শিল আছে আৰু সেই শিলসমূহৰ পৰা নিজক বচাবৰ কাৰণে এই স্থানতে সোমাই খিৰিকীৰ গ্লাছ খিৰিকীৰ টুকুৰা ইয়াত ভাঙি পৰিছে। বাক্সা জিলা কাৰাগাৰৰ সন্মুখত আমি আছোঁ। এইখন বাক্সা জিলা কাৰাগাৰৰ মূল প্ৰৱেশদ্বাৰ আৰু সেই মূল প্ৰৱেশদ্বাৰৰ সন্মুখত এটা কালভাৰ্ট আছে দেখুৱাইছোঁ, যিটোৱে দেখুৱাব কালভাৰ্ট। কালি এটা দৃশ্য ভাইৰেল হৈছিলে, একাংশ আৰক্ষী জোৱান আৰু একাংশ সাংবাদিক এই কালভাৰটোৰ তলতে সোমাই তেওঁলোকে আত্মৰক্ষা কৰিছিল। যেতিয়া শিলাৰ বৰ্ষণ হৈছিল এটাৰ পিছত আনটো শিল যেতিয়া আৰক্ষীৰ ফালে দলিওৱা হৈছিল, সেইখিনি সময়তে এই কালভাৰটোৰ তলতে একাংশ আৰক্ষী বিষয়া আৰক্ষী লোক ইয়াত সোমাই এইদৰে এই স্থানত সোমাই তেওঁলোকে আত্মৰক্ষা কৰিছিল। আৰু ইয়াতো দেখিছোঁ ইয়াত ইয়াত ডাঙৰ ডাঙৰ শিল আছে আৰু সেই শিলসমূহৰ পৰা নিজক বচাবৰ কাৰণে এই স্থানতে সোমাই একাংশ আৰক্ষী লোকে নিজক ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। আৰু কালি যিটো পৰিৱেশৰ সৃষ্টি হৈছিল সেই পৰিৱেশৰ এয়া ফলাফল। এইসমূহ খিৰিকীৰ গ্লাছ খিৰিকীৰ টুকুৰা ইয়াত ভাঙি পৰিছে আৰু এতিয়া চাফ চিকুণ কৰি ইয়াত পেলাই দিয়া হৈছে। চাওক কিমান শিল ইয়াত আছে, শিলৰ দম ইয়াৰ সৃষ্টি হৈছে আৰু ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে কেনে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল। কালি দেখুৱাইছোঁ এইসকল ৰেপিড একশ্যন ফ'ৰ্চৰ জোৱানক ইয়াত মোতায়েন কৰা হৈছে। আজি সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অৱশ্যে আজি এতিয়ালৈকে কোনো এজন জুবিন অনুৰাগীয়ে হওক বা কোনো এজন আন্দোলনকাৰী ইয়ালৈ আহিবলৈ সাহস কৰা নাই, কাৰণ আৰক্ষীয়ে তেওঁলোকক ৰাজপথতে ভেটিছে, অৰ্থাৎ কোনো আহিবলৈ সাহস কৰা নাই। আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ আঁতৰতে আৰক্ষীৰ বেৰিকেড, তাৰ পৰা এখনো বাহন আহিবলৈ দিয়া হোৱা নাই। বাক্সা জিলা কাৰাগাৰৰ সন্মুখত কালি বহুকেইজন সাংবাদিক আহত হৈছিল আৰু প্ৰতিবিম্ব লাইভৰ এজন সাংবাদিক কালি মূৰত তেওঁ আঘাত পাইছিল। অক্ষেন্দ্ৰ ডেকা, আপুনি কালি ইয়াত যেতিয়া মিডিয়া কভাৰেজ কৰি আছিলে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ? ইয়াত মানে যেতিয়া আমি ভিজুৱেল লৈ আছিলোঁ তেতিয়া মানে এনেকৈ মানে শিল পৰিছে যেন মানে বৰষুণ পৰা দিছে। তাৰপিছত আমাৰ যেতিয়া মানে শিল বেছিকৈ কৰি আছে তাৰপিছত আমি কালভাৰত ভিতৰত সোমাব লগা হৈছে। ভিতৰত সোমাইহে আমি জীৱন ৰক্ষা কৰিব লগা হৈছে। আপোনাৰ শিলটো মোৰ নিশ্চয় শিল লাগিছে, কেনেকুৱা পৰিপ্ৰেক্ষিতত শিলে আঘাত কৰিলে? মানে তেতিয়া তাত প্ৰশাসনৰ লোকো আছিল, আমাৰ একেলগে আমি থূপ লাগিব লগা হৈছে। থূপ পিছত আমি যেতিয়া মানে ভিজুৱেল লৈ আছোঁ তাৰ শিল কৰি থকাৰ পিছতো আমি মানে ভিজুৱেল লৈ আছোঁ, তেতিয়া মোবাইলত টাৰ্গেট কৰি নে কি নাজানো আৰু আহি মানে কপালত থপতকৈ শিলটো মানে পৰিছে। তাৰপিছত মোৰ পৰা ব্লিডিং হৈ গৈছে। কিমানটা চিলাই পৰিছে? 4টা চিলনি পৰিছে মোৰ। সেইখিনি সময়ত আপোনাৰ মানসিক অৱস্থা কেনেকুৱা আছিল বা আঘাত অৱস্থা মানে মই ক'ব নোৱাৰোঁ এনেকুৱা হৈছে। আপোনাৰ লগতে বহুতো সাংবাদিকৰ গাত শিল লাগিছিল, সেই বিষয়ে অলপ কওকচোন এক্সপিৰিয়েঞ্চ। বাকী সাংবাদিক আমাৰ বজেন্দাৰ হৈছে, আমাৰ নকুলদাৰ হৈছে, আমাৰ প্ৰতিদিন টাইমৰ একেলগে আমি যেতিয়া আমি মেডিকেল নিব খুজিছিল তেতিয়া আৰু মানে ৰাইজে মানে এম্বুলেঞ্চক লৈ এটেক কৰিছে। তাৰপিছত এম্বুলেঞ্চ আৰু আমাৰ জেলখানাৰ ভিতৰতে এম্বুলেঞ্চ সোমাই আমি ভিতৰতে আমাক অলপ চিকিৎসাৰ হেৰি কৰিছে। বাক্সা জিলা কাৰাগাৰত যি কালি হিংসাত্মক ঘটনা সংঘটিত হৈছিল, সেই ঘটনাত এজন 14 বছৰীয়া কিশোৰ বিদ্যুৎ কলিতা নামৰ এজন কিশোৰ আঘাতপ্ৰাপ্ত হৈছিল। তেখেতৰ ভৰিত পুলিচৰ বুলেটৰ আঘাত হৈছিল আৰু সেই ঘৰখনলৈ আমি আহিছোঁ। যদিও সেই ঘৰখনত শিশুটো বৰ্তমান নাই, কাৰণ তেখেত মেডিকেলত আছে, চিকিৎসালয়ত আছে, তেখেতৰ পিতৃও আছে চিকিৎসালয়ত। যিজন কিশোৰ সি নিশ্চয়কৈ হয়তো তাত কালি যিটো পৰিৱেশ সেই পৰিৱেশটো চাবলৈ গৈছিল আৰু চাবলৈ যাওঁতে তাত যিটো এটা বৃহৎ মব আছিল, বৃহৎ গোট আছিল, সেই গোটটোত তেওঁ অংশ হৈছিল। সেই অংশ হোৱাৰ পিছতে আৰক্ষীৰ আৰু জনতাৰ মাজত যি সংঘাত, সেই সংঘাতৰ ফলত পুলিচৰ গুলীত সেই শিশুজনৰ ভৰিত গুলীত আঘাতপ্ৰাপ্ত হৈছে আৰু ভৰিখন বৰ বেয়াকৈ নষ্ট হৈছে। এতিয়া ইয়াৰ মানে অৱস্থা ঘৰখনো বহুতেই বেয়া। এতিয়া চৰকাৰক এটাই অনুৰোধ ৰাখিম আমি, যাতে ইয়াক ভালদৰে চাই সুস্থ কৰি আমাৰ মাজত আৰু ঘূৰাই পঠায়, সেইখিনিয়ে আৰু। এতিয়া আপোনাৰ শুনিব পৰা মতে ইয়াৰ বাওঁ ভৰিখনৰ এটা চাইডে তলত মানে ইপিনে গুলীটো সোমাই সেইটো চাইডেদি ওলাই গৈছে। এতিয়া ৰাতিপুৱালৈকে ব্লিডিং হৈ থকা বুলি কৈছিলে, কিন্তু এতিয়া সুস্থ বুলি আমি শুনিব পাৰিছোঁ। নাই, অপাৰেশ্যন হোৱা নাই বুলি কৈছে, কিন্তু প্ৰয়োজন হ'ব লাগে, প্ৰয়োজন হ'ব চাগে এনেকুৱা। তালৈকে ৰাতিপুৱা গৈছে দেউতাক ইয়াৰ পৰা। 500 টকা এটা হাতত লৈ গৈছে, 500 টকা এটা হাতত লৈ গৈছে। আৰু খুবেই মানে তেখেতে আজি বহুত দিন ধৰি কাম বনো কৰিব পৰা নাই, দেউতাকো অসুস্থ অকণমান। তো এতিয়া তেনেকৈ পইচা পাতিৰ লগত নাই, কিন্তু 500 টকা এটা লৈ যোৱা বুলি আমি শুনিব। কোন থাকে ঘৰত? ঘৰত থাকে দেউতাক, ল'ৰা এজন আৰু সৰু ভাইটি এজন আছে ইয়াৰ। হয়।
কালি মানে কি পৰিপ্ৰেক্ষিতত তালৈ যোৱা বুলি ভাবে আপুনি? পৰিৱেশত মানে কি, যেতিয়া আমাৰ শ্যাম কানু, আমাৰ যিটো জুবিনদাৰ হত্যাকাৰী শ্যাম কানু মহন্ত আৰু লগতে সিদ্ধাৰ্থ শৰ্মা, যেতিয়া লগতে আৰু তেখেতৰ সহপাঠী যিকেইজন অহা বুলি গম পালে, তেতিয়া সিও জুবিন অনুৰাগী হিচাপে আমাৰ লগত, মানে আমিও গৈছিলোঁ যদিও আমি দূৰৰ পৰাই চাই আছিলোঁ, কিন্তু সি মাজতে আপোনাৰ বহুত দূৰ আগুৱাই গ'ল নেকি, আগুৱাই যোৱা বহুত আগতে আছিলে সি। যেতিয়া আপোনাৰ মানে পৰিস্থিতি অকণমান বেয়া হ'ব ধৰিলে, শিলাবৰ্ষণ হ'ল, তেতিয়া সি হয়তো ইপিনে দৌৰিলে। যেতিয়া দৌৰাৰ ফলত তেতিয়া আপোনাৰ তাত মানে পৰিস্থিতি বেয়া হ'ল, যেতিয়া পুলিচে আপোনাৰ গুলীচালনা কৰিব লগা হ'ল, তেনেকুৱা অৱস্থাত চাগে দৌৰিত সি ইপিনে আহি থাকোঁতে আপোনাৰ সেয়াৰ বাওঁ ভৰিখনৰ মানে গুলি লাগিলে। আপোনাৰ এটা ভৰিখনৰ এটা চাইডে সোমাই মানে পিছপিনেদি ওলাই গৈছে। জুবিনদাৰ হত্যাকাৰী জুবিনদাৰ যেনেকৈ ন্যায় বিচাৰোঁ, আমি সেই ল'ৰাজনৰো ন্যায় বিচাৰোঁ, কাৰণ সিয়াৰো কোনো ভুল নাছিলে। সিও এজন আমাৰ সাধাৰণ জনতাৰ নিচিনা সি প্ৰতিবাদ মানে আপোনাৰ অনুৰাগী হিচাপেহে গৈছিলে। ইয়াৰ তাত কোনো ধৰণৰ ভুল নাছিলে, না সি পুলিচলৈকে আপোনাৰ শিলাবৰ্ষণ কৰিছিলে নেকি, আৰু সৰু ল'ৰা এজন হৈ এনেকৈ পুলিচলৈকে শিলাবৰ্ষণ কৰিব নোৱাৰে, এইটো সম্ভৱেই নহয়। ল'ৰাটোৱে গান গায় নেকি? ল'ৰাটোৱে এই যিজন কিশোৰ, সেই কিশোৰজনক গোৱা গান এটা শুনাইছে। জানো হাসানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰণাকী এই মায়া মায়া মাথো মায়া। এইটো আমি শুনালোঁ, দেখুৱালোঁ। এজন শিশু বিদ্যুৎ কলিতা, তেওঁৰ নাম বিদ্যুৎ কলিতাৰ গান গায় আৰু জুবিনৰ ফেন, জুবিনৰ অনুৰাগী, আৰু জুবিনৰ মৃত্যুৰ খবৰ নিশ্চয়কৈ তেওঁ দুখ পাইছিলে, মৰ্মাহত হৈছিলে, আৰু সেয়ে শ্যাম কানুহঁতক খবৰ শুনি তেওঁলোক যাব বিচাৰিছিলে। খুৰা, কি ক'ব খুজিব এই যিটো ঘটনা সংঘটিত বিদ্যুতৰ লগত? এতিয়া বিদ্যুতৰ লগত সংঘটনাটো মানে মই তেনেকৈ যোৱা নাছিলোঁ। যিটো ঘটনা সংঘটিত হ'ল, তাৰ ভৰিত গুলি লাগিলে, এতিয়া সেই বিষয়টো কি ক'ব খুজিব? এটা গুলি লাগি বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে। প্ৰথম আমাৰ তাত মানে কোনো এটা মানে গণ্ডগোল হোৱা নাছিলে। আৰক্ষী বিষয়া আহি যেতিয়া লাঠি চালনা কৰিল, তেতিয়া শিলগুটি দলীয় হ'ল, আৰু তাতে মাজত বিদ্যুৎ কলিতা আছিল। তেওঁলোকে মানে গুলি আৰম্ভ কৰিল, কৰোঁতে তাৰ ঠেঙত লাগিল। ঠেঙত লাগোতে আমাৰ এই লগৰ মানুহকেইজনে মানে যাই তাক লৈ আহি মেডিকেল পঠালাক। মানে কি বিচাৰা, কি হ'লে ভাল? ন্যায় লাগে আমাক, জুবিনদাৰ ন্যায় লাগে। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ এইবিলাকৰ আপোনাৰ ফাঁচি লাগে আমাক। ফাঁচিটো ইমান সোনকালে নহয়, সময় লাগে। সময় লাগে মুঠতে আপোনাৰ এতিয়া হ'ব লাগে, ফাঁচি হ'ব লাগে, মানে ফাঁচি হ'ব। আমাক ন্যায় লাগে, অতি সোনকালে ফাঁচি হ'ব লাগে। তেওঁলোকৰ কৰিছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা, তাক ফাঁচি লাগে। এতিয়া এটা আমাৰ এটা নিয়ম আছে, আমাৰ এটা প্ৰক্ৰিয়া আছে, কোৰ্টত যাব, চাৰ্জশ্বিট দিব, বিচাৰ প্ৰক্ৰিয়া চলিব, সময় লাগিব। সেইটোতো ইমান সোনকালে ফাঁচিটো নহ'ব। সেই বিষয়ত কি ক'ব? ইমান সোনকালেতো ফাঁচি নহ'ব, সময় এটা লাগিব। সময় লাগিব, কিন্তু আমাক অতি সোনকালে লাগে অকণ। পৰিস্থিতি আৰু ভয়ানক হ'ব বুলি ভাবোঁ আৰু অনুমান কৰোঁ। কি কোৱা তুমি? এতিয়া আমাৰ মামাৰ ওপৰত বিশ্বাস আছে, তেওঁ এইখিনি কৰিব, যেন আমাক জাষ্টিছটো দিব সেইখিনি। এতিয়া ইয়াৰ স্থানীয় লোকে দাবী কৰিছে, বিদ্যুৎ কলিতাৰ যি ক্ষয় ক্ষতি হৈছে বা যেনেকুৱা ধৰণৰ তেওঁৰ আঘাতপ্ৰাপ্ত হৈছে, তাৰ কাৰণে চৰকাৰে আৰ্থিক সাহায্য দিব লাগে, যাতে ঘৰখন ভালকৈ চলিব পাৰে। কাৰণ আমি দেখুৱাইছোঁ অতি এটা দুখ লগা অৱস্থা। দেউতাকে কাঠ মিস্ত্ৰী কৰে, আৰু বিদ্যুতৰ এজন সৰু ভাতৃ আছে। মাকে তেওঁলোকক এৰি ইতিমধ্যে 6 মাহৰ পূৰ্বে এইখন ঘৰ ত্যাগ কৰিছে, আৰু এই ন্যায়ৰ যুঁজত বিদ্যুৎ কলিতা আঘাতপ্ৰাপ্ত হ'ব লগা হৈছে। এখন ভৰি বেয়াকৈ তেওঁ আঘাতপ্ৰাপ্ত হৈছে, আৰু সেই ন্যায়ৰ যুঁজখনত, জুবিনৰ ন্যায় যুঁজখনত চলি থাকোঁতে আন এটা ন্যায় দাবী উঠিছে, জাষ্টিছ ফৰ বিদ্যুৎ। আৰু আমি আশা কৰিম বিদ্যুতে ন্যায় পাব, জুবিনে ন্যায় পাব, আৰু তেতিয়াই হয়তো সকলো পৰিস্থিতি ঠিক হ'ব।